অৰুণোদয় আঁচনিলৈ খুবেই গুৰুত্বপূৰ্ণ আপডেট ওলাই আছে আৰু এই আপডেটটো হ'ল যে 17 তাৰিখে কোনসকল মানুহে টকা লাভ কৰিব আৰু কোনসকলে টকা লাভ নকৰিব আগতীয়াকৈ আপোনালোকে কেনেকৈ জানিব পাৰিব। আজি হ'ল 12 তাৰিখ আৰু কেইদিনমান পিছতে কিন্তু আপোনালোকৰ বেংক একাউণ্টত টকা সোমাব। এতিয়া কোনসকল মানুহে টকা লাভ কৰিব আৰু কোনসকলে টকা লাভ নকৰিব এই বিষয়টোলৈ কিন্তু খুবেই চিন্তিত হৈ আছে যিসকল নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল। এতিয়া আপোনালোকে কেনেকৈ জানিব পাৰিব যে আপোনালোকে টকাটো লাভ কৰিব নাই আৰু আপোনালোকে 17 তাৰিখে যি টকা দিয়া হ'ব এই টকাটো লাভ কৰিব নাই। তো ফ্ৰেণ্ডসকল আপোনালোকে এটা কথা ভালকৈ জানিব লাগিব, সেয়া হ'ল যে প্ৰথম যেটো বিষয় হেয়া হল যে আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকা প্লাস আপোনালোকে 250 অৰ্থাৎ আপোনালোকে 1500 টকা লাভ কৰিব কেনেকৈ সুলভ ইন্ধন আঁচনিৰ জৰিয়তে। ঠিক আছে, আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকা আৰু যদি আপোনালোকৰ ঘৰত গেছ কানেকশ্যন আছে আৰু আপোনালোকে এই যিখন ফৰ্ম এইখন ফৰ্ম ফিল আপ কৰি জমা দিয়ে তেনে ক্ষেত্ৰত আপোনালোকে লাভ কৰিব 1500 টকা। এতিয়া তাতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে 17 তাৰিখে কোনসকলে টকা লাভ কৰে আৰু কোনসকলে লাভ নকৰে। ঠিক আছে, কোনসকলে পাব কোনসকলে নাপাব এইটোহে এটা গুৰুত্বপূৰ্ণ বিষয়। এতিয়া চাওক, প্ৰথম যিসকলৰ মোবাইলত নেকি ইতিমধ্যে কনফাৰ্মেশ্যন মেছেজটো আহিছে অৰ্থাৎ আজি 1 টকাকৈ চৰকাৰৰ তৰফৰ পৰা সোমাই দিয়া হৈছে সেইসকলে নিশ্চিতভাৱে কিন্তু অৰুণোদয় আঁচনিৰ জৰিয়তে 17 তাৰিখে টকা লাভ কৰিব, 100% সেইসকলে লাভ কৰিব। এতিয়া তাতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে যিসকলৰ নেকি মেছেজ অহা নাই সেইসকলে টকা লাভ কৰিব নাই, বহুত মানুহে কিন্তু এই বিষয়টো জানিব বিচাৰিছে। তো প্ৰথমতে কথাটো হ'ল যে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে সেয়া কিন্তু এতিয়াও ভেৰিফিকেশ্যন হৈ আছে। ঠিক আছে, হয়তো আপোনাৰ আগন্তুক দিনকেইটাৰ ভিতৰতো এই 1 টকাৰ মেছেজ এটা আহিব পাৰে, বাই চান্স নাহিবও পাৰে, কিবা কাৰণত বহুত সময়ত বহুত কাৰণত নাহে। কিন্তু যদি আপোনালোকৰ যেটো নেকি বেংক একাউণ্ট দিয়া আছে সেই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ থকা নাই তেনে ক্ষেত্ৰত হয়তো আপোনালোকৰ এই মেছেজটো নাহিবও পাৰে। ধৰি লওক আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে যেতিয়া আবেদন কৰিছিল, আবেদন কৰাৰ সময়ত এটা বেংক একাউণ্ট জমা দিছিল কিন্তু আপোনাৰ আন এটা বেংক একাউণ্টতে আধাৰ কাৰ্ড লিংক হৈছে, তেনে ক্ষেত্ৰত আপোনাৰ সেই একাউণ্টত কিন্তু মেছেজ আহিব পাৰে। গতিকে আপোনালোকৰ যিটো বেংক একাউণ্টতে আধাৰ কাৰ্ড লিংক হৈ আছে আপোনালোকৰ সেই বেংকটোত ৰিচাৰ্জ থাকিব লাগিব, অৰ্থাৎ সেই বেংকৰ লগত লিংক হৈ থকা মোবাইল নম্বৰটোত ৰিচাৰ্জ থাকিব লাগিব, তেতিয়াহে আপোনালোকৰ মোবাইলত এই মেছেজটো আহিব। বহুত সংখ্যক মানুহ এনেকুৱা আছে যে মোবাইলত ৰিচাৰ্জ নাই সেই কাৰণত অহা নাই, কেতিয়াবা মানে বেংকৰ প্ৰব্লেমৰ কাৰণত নাহিবও পাৰে। কিন্তু আপোনালোকে যদি এনেকৈ মেছেজটো লাভ কৰিছে 100% কনফাৰ্ম আপোনালোকে টকাটো লাভ কৰিব। বাই চান্স যদি নাহে তেনে ক্ষেত্ৰত আপোনালোকে টকা লাভ কৰিবও পাৰে নকৰিবও পাৰে। ঠিক আছে, যদি আপোনালোকে বাই চান্স কিবা কাৰণত টকা লাভ নকৰে তেনে ক্ষেত্ৰত আপোনালোকে 17 তাৰিখৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যাতে আগন্তুক দিনত আপোনালোকে টকাসমূহ লাভ কৰে তাৰ বাবে মই ভিডিঅ'সমূহ জনাই থাকিম। গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ইম্পৰ্টেন্ট আপডেটসমূহ পাবলৈ। আৰু যদি আপোনালোকে ভিডিঅ'টো ফেচবুক চাইছে পেজটো ফলো কৰিব আৰু ভিডিঅ' এটা শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব।